ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী বতাহ বোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আছোঁ মই দদান গাঁও পঞ্চায়তৰ ৮ নং পালপাৰা বৰ্মনপাৰা ইউনিটত আৰু এগৰাকী পঞ্চায়ত প্ৰতিনিধি এইবাৰ ইউনিট সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই অঞ্চলৰ উচ্চ শিক্ষিত যুৱক প্ৰীতম বৰ্মন। মই প্ৰীতম বৰ্মনৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। এদল মহিলাক লগত লৈ এদল বয়োজ্যেষ্ঠ ডেকা তথা বয়োজ্যেষ্ঠ ব্যক্তি আৰু ডেকা দলক লৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্য আগবঢ়াই লৈ গৈছে। প্ৰথমতে তোমাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। পোনপ্ৰথমতে সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালীবোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম প্ৰীতম বৰ্মন। এইবেলি পঞ্চায়ত নিৰ্বাচনৰ মই গোৱালপাৰা জিলাৰ দদান গাঁও পঞ্চায়তৰ ৮ নং জুৰিগাঁও পালপাৰা বৰ্মনপাৰাৰ এজন মনোনীত প্ৰাৰ্থী, সদস্য পদত মনোনীত প্ৰাৰ্থী। আৰু মই এই সদস্য পদত প্ৰতিনিধি আগবঢ়াৰ ভালেকেইটামান কাৰণ আছে। কাৰণ আজি মই যিমানখিনি গাঁও অঞ্চলতে হওক বা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰতে যদি কথা ক'বলৈ যাওঁ, আজি প্ৰতিটো ক্ষেত্ৰতেই আমি তৃণমূল পৰ্যায়ত যদি কওঁ, পঞ্চায়তৰ কথাই যদি কওঁ, প্ৰতিটো ক্ষেত্ৰতে অকল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ। কাৰণ প্ৰতিটো ক্ষেত্ৰতে পৰিলক্ষিত যিকোনো পঞ্চায়তৰ আঁচনিবোৰ ৰাইজৰ আঁচনি, কিন্তু ৰাইজৰ আঁচনি যিকোনো আজি অৰুণোদয় আঁচনিৰ বাবদেই কওক বা PM কিষাণৰ ঘৰৰ কথাই কওক, প্ৰতিটো ঘৰৰ বাবদ আজি ৰাইজে টকা দিব লগা হয়। টকাৰ বিনিময়তে ঘৰখিনি মানুহে পায়, কিন্তু টকা দিয়াৰ 1 টকা দৰকাৰ নাই। চৰকাৰ যিহেতু কৈছে, চৰকাৰখনে আমাৰ কৈছে যে 1 টকাৰ বিনিময়ত ৰাইজৰ যিখিনি সুবিধা, যিখিনি আঁচনি, যিখিনি ঘৰ, সেইখিনি পাবই লাগিব। আৰু সেইবিলাকৰ প্ৰতি আজি চাওক, যুৱকসকলে অকল উন্নয়ন বুজি পায়, দুৰ্নীতি একো বুজি নাপায়। তেখেতসকলৰ মতো এটাই, অকল ৰাইজৰ উন্নয়ন হ'ব লাগে, সমাজৰ উন্নয়ন হ'ব লাগে, ৰাজ্যখনৰ উন্নয়ন হ'ব লাগে। সেইকাৰণে মই এজন শিক্ষিত যুৱক হিচাপে মই তৃণমূল পৰ্যায়ত যি পঞ্চায়ত নিৰ্বাচন আছে তাতে মই সদস্য পদত প্ৰতিনিধি আগবাঢ়িছোঁ। আৰু যদি মই আচলতে ক'বই লাগিব, আজি ৰাইজৰ চাওক বিপুল সঁহাৰি আছে। ৰাইজখিনি মোৰ লগত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু ইয়াতে এটা কথাই প্ৰমাণ কৰিছে ৰাইজখিনিয়ে যে এই ৱাৰ্ডত মই জয় হোৱাটো নিশ্চিত। আৰু সেইকাৰণে ৰাইজক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই দুৰ্নীতিসমূহ আজি শিক্ষিত চাম যদি এই দুৰ্নীতিসমূহ বন্ধ নকৰে, তেতিয়াহ'লে এই দুৰ্নীতি সদায় দুৰ্নীতি হৈয়ে থাকিব। গতিকে এই সমাজৰ প্ৰতি যি দুৰ্নীতি অন্যায়, সেইসমূহ সমাধান কৰাৰ লক্ষ্যৰে মই ওলাই আহিছোঁ। আৰু আমাৰ এই ৱাৰ্ডৰ যদি মূল সমস্যাৰ কথা কওঁ, আজি ৰাস্তা ঘাট চাওক, আপোনালোকে দেখিছে সদায় ৰাস্তা ঘাটবোৰ আজি ভাৰত স্বাধীন হোৱাৰ এইটো ৰাস্তা আজি দুৰ্গা বৰ্মনপাৰা, কিন্তু আজিলৈকে পকীকৰণ হোৱা দেখা নাই। আজি ইমান বহুতো মেম্বাৰ ইয়াৰ পৰা ওলালে, কিন্তু ৰাস্তা ঘাটৰ কথা কেতিয়া পঞ্চায়তত উত্থাপন নকৰিলে, অতি দুখৰ কথা এইটো। গতিকে মই ৰাইজক এটাই প্ৰতিশ্ৰুতি দিব বিচাৰিছোঁ, আমাৰ এই যদি মই ৰাইজে যদি মোক জয়যুক্ত কৰি পঞ্চায়তত নিৰ্বাচিত কৰি পঠিয়ায়, তেতিয়াহ'লে মই মূল সমস্যা যিটো ৰাস্তা ঘাটৰ আমাৰ সমস্যা, যাতায়াতৰ যিটো সমস্যা, সেই ৰাস্তা ঘাটটো মই প্ৰথমতে ৰাইজৰ সুবিধাৰ্থে বনাই দিবৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিম। আৰু আমাৰ এইখিনিতে পালপাৰাত যিহেতু মোৰ ৱাৰ্ডত আছে, সেই পালপাৰাত এটা আপোনালোকে জানে জিঞ্জিৰা নদীৰ পৰা আমি প্ৰতি বছৰে ইয়াতে বানপানী হয়। তাতে এটা মথাউৰি দৰকাৰ। মথাউৰি হয়, কিন্তু মাটিৰে অকল ফিল-আপ কৰি দিয়ে। সেই মাটিৰে ফিল-আপ কৰি দিলে মথাউৰিটো কেতিয়াও নাথাকে, বানপানীতে উঠি যায়। তাতে বৈজ্ঞানিক পদ্ধতিৰে মথাউৰিটো বান্ধিব লাগিব। আৰু ৰাইজক মই দুটাই প্ৰতিশ্ৰুতি দিব খুজিছোঁ, যদি মই পঞ্চায়তত নিৰ্বাচিত হৈ ৰাইজে পঠিয়াই, তেতিয়াহ'লে মই ৰাইজক আশ্বাস দিছোঁ, আৰু আশ্বাস মই বিশ্বাসে দিছোঁ, মই এই মূল সমস্যা মই পঞ্চায়তৰ এই দুটা বিষয়ত মাত মাতি, এটা ৰাস্তা ঘাট আৰু মেইন মথাউৰি, সেইখিনি দেখা গৈছে যে আচলতে প্ৰকৃতাৰ্থত আপুনি ইতিমধ্যে ক'লে যে অৰুণোদয় আঁচনি হওক বিভিন্ন আঁচনি পইচাও দৰকাৰ হয়, পইচা লয়। হয়। আৰু PMAY ঘৰ বহুতেই নাপায়, ধৰক দুখীয়া ঘৰে, বহুতেই নাপায়। আপোনাৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ? হয়, মই এইটো কথাই ক'লো না, মই ক'লো যে দুৰ্নীতি একমাত্ৰ আমি যুৱ সমাজ, আমি উন্নয়ন বুজি পাওঁ, দুৰ্নীতি আমি বুজি নাপাওঁ। গতিকে মই ৰাইজক এটাই কথাই ক'ম, যদি মই নিৰ্বাচিত কৰি মোক যদি পঞ্চায়তত পঠাই দিয়ে, আৰু পঞ্চায়তৰ যিখিনি আঁচনি আহে ৰাইজৰ কাৰণে, সেইখিনি আঁচনিৰ কাৰণে মোক 1 টকাও আচানা পইচাও মোক দিব নালাগে। সেইখিনি মই ৰাইজক আজি ৰাজহুৱাভাৱে অপেনলি মই খোলাকে কৈছোঁ। প্ৰতীক চিহ্ন হ'ল টেক্সি গাড়ী, কাৰ। আৰু মোৰ ৱাৰ্ডৰ 2খন গাঁও আছে, জুৰিগাঁও, বৰ্মনপাৰা আৰু পালপাৰা। গতিকে মোৰ শ্ৰদ্ধাৰ ভোটাৰ ৰাইজক মই এটাই অনুৰোধ কৰিম, আপোনালোকে টেক্সি গাড়ীৰ ছবিত মোক ভোট দি বিপুল ভোটত জয়যুক্ত কৰক। আৰু আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। গাঁৱৰ প্ৰতিটো সমস্যা, প্ৰতিটো দুৰ্নীতি মুক্ত কৰাৰ কাৰণে মই সদায় আপোনাৰ আশীষ বিচাৰিছোঁ আৰু সহযোগিতা কামনা কৰিছোঁ। প্ৰাৰ্থী প্ৰীতম বৰ্মন, প্ৰীতমক লৈ কেনেকুৱা আশাবাদী? আমি প্ৰীতমক লৈ বহুত আশাবাদী, কাৰণ আমাৰ এইখিনি ইউনিটৰ পৰা আমি প্ৰীতমকে ভাবিছোঁ, তেওঁ আমাৰ গাঁওখন অলপ উন্নতিৰ পথত আগবঢ়াই লৈ যাব বুলি আমি বিশ্বাস কৰিছোঁ। আৰু তেওঁ যাতে জয়ী হৈ, আমি সকলোৱে ওলাই আহিছোঁ তেওঁৰ কাৰণে, তেওঁ যাতে জয়ী কৰি যাতে আমি ৰাস্তা ঘাট, আমাৰ উন্নয়ন যিবিলাক গাঁৱৰ হ'ব লগা, সেইখিনি যাতে আমি উন্নয়ন কৰি দেখুৱাব পাৰোঁ, তাক লৈ সেইখিনি আমাৰ চেষ্টা। যথেষ্ট ইতিমধ্যে মই ক'লোঁ, প্ৰীতম যথেষ্ট উচ্চ শিক্ষিত ল'ৰা, এইবাৰ পঞ্চায়তত প্ৰতিনিধি আগবঢ়াইছে, এগৰাকী MA পাছ ল'ৰা, আৰু তেখেতক লৈ যথেষ্ট অঞ্চলৰ মহিলা সমাজ, বয়োজ্যেষ্ঠ সমাজ, ডেকা সমাজ আশাবাদী। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ প্ৰাৰ্থী প্ৰীতম বৰ্মন। আমাৰ যি গোৱালপাৰা জিলাৰ 8 নং ৱাৰ্ডৰ দদান পঞ্চায়তৰ প্ৰীতম বৰ্মন, তেওঁক পোনপ্ৰথমে শুভেচ্ছা জনাইছোঁ। তাৰ লগতে আমাৰ দুজন প্ৰাৰ্থী আছে, প্ৰত্যেকে শুভেচ্ছা জনাইছোঁ আমাৰ যি পঞ্চায়ত নিৰ্বাচন। আৰু প্ৰীতমক লৈ আশাবাদী আমি এটা কাৰণতে,
আমাৰ জুৰিগাঁও বৰ্মনপাৰা পালপাৰাত যি আমাৰ আগতীয়া কাৰ্যসূচী আছিলে গোটেই কাৰ্যসূচীত প্ৰীতম বৰ্মনে আমাৰ আগতীয়াকৈ ভাগ লৈছিলে আৰু যিকোনো দুৰ্নীতিৰ ক্ষেত্ৰত মাত মাতিছে সেই ক্ষেত্ৰত আমি বহুত আশাবাদী প্ৰীতম বৰ্মনক লৈ পেলাই আৰু আমি এটাই আশা কৰিছোঁ আমাৰ গাঁওবাসী ৰাইজ আৰু পালপাৰাৰ ৰাইজ এটাই আশা কৰিছোঁ প্ৰীতমে আমাৰ যি আগন্তুক সমস্যা ৰাইজৰ সমস্যা আমাৰ ইউনিটৰ যিখিনি সমস্যা সেইখিনি সমস্যা পূৰণ কৰিব তাৰ লগতে যি দুৰ্নীতিৰ কথা ক'লে এই আমাৰ যিটো PGMৰ ঘৰৰ কথা হওক অৰুণোদয় বা কি হওক সেই ক্ষেত্ৰত প্ৰীতমে বহুত মাত মাতিছে সেই ক্ষেত্ৰত বহুত শুভেচ্ছা জনাইছোঁ প্ৰীতমে আগবাঢ়ি অহাৰ কাৰণে আৰু তাৰ উপৰি যে আমাৰ এই অঞ্চলৰ কাৰণে আগবাঢ়ি আহিছে নিজে কিবা এটা কৰিবলৈ আজি যি ক্ষেত্ৰত সি শিক্ষাগত অৰ্হতা যি ক্ষেত্ৰত আছে সেই ক্ষেত্ৰত হয়তো বহুত দূৰ আগবাঢ়ি যাব পাৰিলে হয় কিন্তু সেইটো নকৰি পেলাই আমাৰ ৰাইজৰ হৈ যিখিনি আগবাঢ়ি আহিছে বা ৰাইজৰ কথা চিন্তা কৰিছে সেই ক্ষেত্ৰত প্ৰীতমক বহুত শুভেচ্ছা জনাইছোঁ আৰু তেওঁৰ জয়ী হোৱাৰ আশা কৰিছোঁ প্ৰীতম বৰ্মনে যথেষ্ট আশাবাদী যে তেখেতক জয়ী কৰাব আচলতে আকৌ কৈছোঁ যে এগৰাকী উচ্চ শিক্ষিত ডেকা ল'ৰা প্ৰীতম বৰ্মন এই অঞ্চলৰ এগৰাকী চিনাকি মুখ তেখেতক লৈ যথেষ্ট আশাবাদী ভোটাৰ ৰাইজক প্ৰচুৰ সহায় দেখা পাইছোঁ ইতিমধ্যে ভোটাৰ ৰাইজে নিশ্চিতভাৱে অহা 7 তাৰিখৰ ফলাফলত তেখেতে ৰায়দান কৰিব এয়া কেমেৰা পাৰ্চন ৰাহুলৰ সৈতে মই ফাৰুক আব্দুল্লাহ গ্ৰাউণ্ড আপডেট